জুবিন ক্ষেত্ৰৰ কাষৰীয়া ভূমিত উচ্ছেদৰ নামত চলিছে নেকি বৃহৎ টকাৰ খেল এগৰাকী সমজিলা আয়ুক্তৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে জৰীপ নথকা মাটিত কাৰ হেন চকু পৰিছে এগৰাকী সমজিলা আয়ুক্তই সাধাৰণতে ব্যৱসায়ীসকলক নিৰাপত্তা দিয়াৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যেটো জুবিন ক্ষেত্ৰৰ কাষৰীয়া ভূমিত কিছুদিন পূৰ্বে উচ্ছেদ চলোৱা হৈছিল আৰু উচ্ছেদৰ পাছতে সাধাৰণতে জৰীপ নোহোৱা মাটিত এতিয়া কোনে কোনে দখল কৰিব বিচাৰিছে যেটো আমাৰ হাতত ভাইৰেল কথোপকথন আছে সেই ভাইৰেল কথোপকথনত কেইবাটাও অভিযোগ উত্থাপন হৈছে জল পটপটকৈ ওলাই পৰিছে যে কোনো ব্যক্তিয়ে সাধাৰণতে সেই ভূমি জৰীপ নোহোৱা ভূমি দখল কৰিব বিচাৰিছে এগৰাকী সমজিলা আয়ুক্তৰ বিৰুদ্ধেও কেইবাটাও অভিযোগ উত্থাপন হৈছে আনকি ব্যৱসায়ীসকলক নিৰাপত্তা দিয়াৰ অভিযোগ উত্থাপন হৈছে যেটো সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ ভূমিত সাধাৰণতে কাৰ চকু পৰিছে এটো হৈছে এটা অতিকৈ ডাঙৰ প্ৰশ্ন যেটো সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ ভূমিত সাধাৰণতে উচ্ছেদ চলোৱা হৈছিল কিন্তু সেই উচ্ছেদৰ নামত চলিছে নেকি বৃহৎ ধনৰ অংকৰ খেল সাধাৰণতে এই ভূমি উচ্ছেদ ঘটনাৰ সৈতে বিতৰ্ক আৰু বিত্তীয় অনিয়মৰ অভিযোগ জড়িত থকাৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ ভূমিত উচ্ছেদত চলিছে এটা বৃহৎ ধনৰ অংকৰ খেল সেই ভাইৰেল কথোপকথন আমাৰ হাতত আছে সেই ভাইৰেল কথোপকথনত সাধাৰণতে কেইবাটাও অভিযোগ উত্থাপন হৈছে এগৰাকী সমজিলা আয়ুক্তৰ বিৰুদ্ধে সেই সমজিলা আয়ুক্তগৰাকীয়ে ব্যৱসায়ীসকলক নিৰাপত্তা দিয়াৰ অভিযোগ উত্থাপন হৈছে যেটো সোণাপুৰৰ জুবিন ক্ষেত্ৰত কিছুদিন পূৰ্বে উচ্ছেদ চলোৱা হৈছিল ডন বক্সৰ ৱাল ভাঙি উচ্ছেদ চলোৱা হৈছিল কিন্তু সেই ডন বক্সৰ ৱাল ভাঙি চলোৱা উচ্ছেদ কেৱল এখন নাটকে বুলি এটা কথা ওলাইছে যেটো জৰীপ নোহোৱা মাটি সেই ভূমিখিনিত যেহেতু কোনো ধৰণৰ জৰীপ নাই কিন্তু সেই জৰীপ নোহোৱা মাটিত কোনে কোনে দখল কৰিব বিচাৰিছে এগৰাকী সমজিলা আয়ুক্তৰ বিৰুদ্ধেও কেইবাটাও অভিযোগ উত্থাপন হৈছে আনকি সেই সমজিলা আয়ুক্তগৰাকীয়ে ব্যৱসায়ীসকলক নিৰাপত্তা দিয়াৰ অভিযোগ উত্থাপন হৈছে এতিয়া জুবিন ক্ষেত্ৰৰ কাষৰীয়া যি সেই ভূমিত সাধাৰণতে উচ্ছেদৰ নামত এতিয়া বৃহৎ অংকৰ খেল চলিছে বুলি কেইবাটাও অভিযোগ উত্থাপন হৈছে সেই ভাইৰেল কথোপকথন আমাৰ হাতত আছে প্ৰথমতে কিছু ভাষ্য আছে আমাৰ হাতত সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম ঠিক আছে হ'ব এটো সিডিসি তাৰ মানে সিডিসি মোক গধূলি গুৱাহাটীত লগ কৰিব দিছে গধূলি ইন্ডাস্ট্ৰি 4টা মান বজাত আচ্ছা তো আপুনি বস্তুটো লৈ আহি মোক হেনঅভাৰ কৰি দিলে তেওঁক সিধাকে কম আৰু বলো আপোনাক আৰু কিবা এটা দিম কিন্তু কামটো হওক আৰু কিবা এটা দিম বাস আপুনি খালি কৰি দিও আজি ওলাব জানো হা আজি তো নলাই সকে পারমিশন আজি নলাই কালিও নলাই মই হেতু কথা ক্লিয়াৰ কৰিছিলো ওলালে মানডে নহলে টিউজডে বুজি পালে গতিকে তেওঁক আমি হেতু দি থলে মনটো ভাল লাগিল আমিও গতি দিয়া নহল তেওঁ কামটোৰ প্ৰতি বলো হয় দে এটো কৰি দিও আৰু কিবা এটা আহিব অন্তত বুজি পাইছে না মই হেতু ৰিসিভ কপিটো লাগিছিল নহয় টেনি দিও থাকক অলপ হাতত তেওঁ অন্তত বস্তুটো মানে বস্তু বুজি পাইছে না 50 দিলে আৰু এক্সপেক্টেশনটো পিছত যদি হাই থাকে তাহলে 30 দিলে আৰু পিছত আকৌ 30 ইতে 30 দি পিছত 20 দিলে তেওঁ আমাৰ বাজেটৰ ভিতৰত আহি গল কামটো আমি 30 লৈ আহিব খালি ঠিক আছে আচ্ছা শুনো আৰু শুনো পইচা খোলাকে নানিব আপোনাক মই আগতো কৈছো আৰে এনভেলপৰ ভিতৰত আনিম টেনচন নলব সিদিনাখন আপুনি খোলাকে মানে কাহিনী হৈ গৈছে কেতিয়া ই যে দিছিলে সুকুমাৰ ঠিক আছে হ'ব এটো সিডিসি তাৰ মানে সিডিসি মোক গধূলি গুৱাহাটীত লগ কৰিব দিছে গধূলি ইন্ডাস্ট্ৰি 4টা মান বজাত আচ্ছা তো আপুনি বস্তুটো লৈ আহি মোক হেনঅভাৰ কৰি দিলে তেওঁক সিধাকে কম আৰু বলো আপোনাক আৰু কিবা এটা দিম কিন্তু কামটো হওক আৰু কিবা এটা দিম বাস আপুনি খালি কৰি দিও আজি ওলাব জানো হা আজি তো নলাই সকে পারমিশন আজি নলাই কালিও নলাই মই হেতু কথা ক্লিয়াৰ কৰিছিলো ওলালে মানডে নহলে টিউজডে বুজি পালে গতিকে তেওঁক আমি হেতু দি থলে মনটো ভাল লাগিল আমিও গতি দিয়া নহল তেওঁ কামটোৰ প্ৰতি বলো হয় দে এটো কৰি দিও আৰু কিবা এটা আহিব অন্তত বুজি পাইছে না মই হেতু ৰিসিভ কপিটো লাগিছিল নহয় টেনি দিও থাকক অলপ হাতত তেওঁ অন্তত বস্তুটো মানে বস্তু বুজি পাইছে না 50 দিলে আৰু এক্সপেক্টেশনটো পিছত যদি হাই থাকে তাহলে 30 দিলে আৰু পিছত আকৌ 30 ইতে 30 দি পিছত 20 দিলে তেওঁ আমাৰ বাজেটৰ ভিতৰত আহি গল কামটো আমি 30 লৈ আহিব খালি ঠিক আছে আচ্ছা শুনো আৰু শুনো পইচা খোলাকে নানিব আপোনাক মই আগতো কৈছো আৰে এনভেলপৰ ভিতৰত আনিম টেনচন নলব সিদিনাখন আপুনি খোলাকে মানে কাহিনী হৈ গৈছে কেতিয়া আজি যে উচ্ছেদ চলে ইতিমধ্যে আপোনালোকে ডনবস্কো সোসাইটিৰ যি ৱাল সেই ৱাল আৰম্ভ কৰিছে আৰু ওচৰতে জুবিন ক্ষেত্ৰ আছে ক্ষেত্ৰ পৰিচালনা সমিতিয়ে কি কৈছে যে ভূমিৰ কিছু প্ৰয়োজন এয়াই আচলতে কি ক'ব সমগ্ৰ কথা
না আমাৰ ৰেকৰ্ড মতে এখন যিহেতু জৰীপ নোহোৱা গাঁও, গতিকে ইয়াৰ যিখিনি মাটি আছে আমাৰ ৰেকৰ্ড চৰকাৰী ভূমি এইখিনি। তো ইয়াতে আমি দেখা পাইছো যে খুব বেছি দিন হোৱা নাই কোনোবাই ইয়াতে এখন বাউণ্ডেৰী ৱাল বনাইছে। কোনে বনাইছে আমি নাজানো, যিহেতু চৰকাৰী মাটিত বেদখল হৈছে, গতিকে আমাৰ চৰকাৰী নিয়ম অনুসৰি আমাৰ চক্ৰৰ বিষয়ে এইখিনি মাটি উচ্ছেদ কৰি মাটিখিনি মুকলি কৰিছে। আজি কিমান মান উচ্ছেদ হ'ব যে যিখিনি ধৰক ইয়াত আছে, কিমান মান আপোনালোকে দেখিছে আমি ইতিমধ্যে আৰম্ভ কৰিছো। দিনটোৰ ভিতৰত আমি চাওঁ কিমানখিনি আজি আমি মুকলি কৰিব পাৰো, আৰু যদি আজি শেষ নহয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত কালি পৰহিও চলি থাকিব।